এনেকৈ যে ভিডিঅ' এটা কম যে কেতিয়াবা ৰাইজৰ আগত একদম ভাবি পোৱা নাছিলোঁ। একদম মানে জুবিন দা এতিয়া আমাৰ মাজত নাই, সঁচাকৈ একদম বিশ্বাস হোৱা নাই জুবিন দা এতিয়া আমাৰ মাজত নাই। ছিংগাপুৰত গৈছিলে সংগীতানুষ্ঠানত, কিন্তু ভগৱানে তেওঁক লৈ গ'ল আমাৰ মাজৰ পৰা। একদম মানে কি ক'ম, বুজাব নোৱাৰিম। জুবিন দা আমাৰ মাজত নাই। জুবিন দাক বেয়া পায় কোনেও বেয়া নাপায়, সকলোৱে ভাল পায়। হিয়াৰ তেওঁ কলিজা আছিল সকলোৰে, এতিয়া যেন কলিজাটো যে একদম নাইকিয়া হৈ গ'ল তেনেকুৱা লাগিছে। কি বিশেষ একো নকওঁ, জুবিন দা এতিয়া আমাৰ মাজত নাই। তেওঁ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। এনেকৈ যে কেতিয়াবা ক'ম যে জুবিন দা আমাৰ মাজত নাথাকিব, আত্মাৰ সদ্গতি কামনা কৰি জুবিন দাৰ হৈ বুজাব নোৱাৰিম আৰু। সঁচাকৈ জুবিন দা আমাৰ মাজত নাই। তেওঁ পৰিয়ালবৰ্গক কেনেকৈ সান্তনা দিম, অনুৰাগী হৈ আজি এনেকুৱা এটা অনুভৱ কৰিছোঁ। জুবিন দা আমাৰ মাজত নাইকিয়া, কিন্তু তেওঁ আমাৰ মাজত সদায় থাকিব। তেওঁ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। গৰিমা বৌয়ে শান্তিত থাকক সেইটো কামনা কৰিছোঁ। তেওঁ যাতে অসুস্থ হৈ নপৰক। গৰিমা বৌ এতিয়া যাতে আৰু সাহস গোটাওক নিজক লৈ। জুবিন ফেন ক্লাবে গৰিমা বৌক সাহস দিয়ক। বাকী বিশেষ এতিয়া একো ক'ব নোৱাৰিম। যাতে গৰিমা বৌ ভালে থাকক। আৰু জুবিন দা আমাৰ মাজত নাই যদিনো তেওঁ আমাৰ মাজত সদায় থাকিব। কিন্তু বৰ্তমান জুবিন দা আমাৰ মাজত নাই, গুচি গ'ল সকলোকে এৰি কন্দুৱাই গুচি গ'ল। মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিলে, ছিংগাপুৰৰ আপডেট সকলোৱে গম পাই গ'ল যে জুবিন দা আমাৰ মাজত নাই। তেওঁ য'তেই আছে শান্তিত থাকক। আৰু বিশেষ ক'ব নোৱাৰিম। জুবিন দা বহুত মিছ কৰিম, বহুত মিছ কৰিম, বুজাব নোৱাৰিম। জুবিন দা বহুত মিছ কৰিম। এবাৰ লগ কৰাৰ বহুত ইচ্ছা আছিল। কেইদিনমানৰ পূৰ্বে মই অজয় দাৰ লগত কথাও পাতিছিলোঁ, মানে অলপমান কথা পাতিছিলোঁ যে জুবিন দাৰ ওচৰত এবাৰ যাম, তেখেতেও ৰেচপঞ্চ দিছিলে। কিন্তু মানে সেই আশাটো আশা হৈ গ'ল, লগ কৰিব নোৱাৰিলোঁ। মিছ কৰিম জুবিন দা, বহুত মিছ কৰিম। শান্তিত থাকক। এতিয়া জুবিন দাই শান্তিত থাকক কি বুলিনো কওঁ। জুবিন দা নাই আৰু, শেষ হৈ গ'ল।